নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰৰ গড়মূৰস্থিত এখনি আখৰাৰ নৃত্য অনুষ্ঠান মধুবন্তী একাডেমীৰ 18তম প্ৰতিষ্ঠা দিৱসটি উলহ মালহেৰে উদযাপন কৰা হয় চাহক আমাৰ বিশেষ প্ৰতিবেদনটি যোৰহাট গড়মূৰৰ মধুবন্তী একাডেমীৰ উদ্যোগত 18তম প্ৰতিষ্ঠা দিৱস পালন কৰা হয় উলহ মালহেৰে উল্লেখযোগ্য যে সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰস্থিত 2008 চনতে স্থাপন হোৱা মধুবন্তী একাডেমীয়ে এইবাৰ উদযাপন কৰিলে এক বিশেষ মুহূৰ্ত একাডেমীখনে উলহ মালহেৰে পালন কৰিলে 18তম প্ৰতিষ্ঠা দিৱস মধুবন্তী একাডেমীয়ে নিজা প্ৰাংগণতে জাকজমকতাৰে অনুষ্ঠিত কৰে উক্ত বিশেষ অনুষ্ঠানটি এই বিশেষ দিনটোত ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষকসকলে অংশগ্ৰহণ কৰি অনুষ্ঠানটিক জীৱন্ত কৰি তোলে উল্লেখযোগ্য যে মধুবন্তী একাডেমীখনে শাস্ত্ৰীয় সংগীত নৃত্য আৰু চিত্ৰকলাৰ দৰে কলা সংক্ৰান্ত শিক্ষাৰ ক্ষেত্ৰত এটি গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে 18তম প্ৰতিষ্ঠা দিৱসৰ লগে লগে বহাগ বিহুৰ আগমনৰ লগত সংগতি ৰাখি আয়োজিত এই অনুষ্ঠানটিয়ে স্থানীয় লোকসকললৈ এক সম্পূৰ্ণ সাংস্কৃতিক অভিজ্ঞতা আগবঢ়ায় অনুষ্ঠানটি আৰম্ভ হয় এটি মনোমোহা কথক নৃত্য আৰু ৰাম ভজনেৰে ইয়াৰ পাছতে কণ কণ শিশুসকলে জনজাতীয় নৃত্যৰে মঞ্চস্থ কৰি প্ৰাণৱন্ত কৰি তোলে অনুষ্ঠানটি লগতে জনপ্ৰিয় শিল্পী জয়ন্ত হাজৰিকাৰ গীত আৰু অনন্য বহু মনোমোহা পৰিৱেশনেৰে উপস্থিত ৰাইজক এক অপূৰ্ব সাংস্কৃতিক সন্ধ্যাৰ অভিজ্ঞতা প্ৰদান কৰে উক্ত অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী পণ্ডিত বিদ্যুৎ কুমাৰ মিশ্ৰ যি তেওঁৰ উপস্থিতিৰে অনুষ্ঠানটিক অধিক মৰ্যাদা প্ৰদান কৰে লগতে বহু বিশিষ্ট ব্যক্তি অনুষ্ঠানটিত উপস্থিত থাকি একাডেমীৰ 18 বছৰীয়া যাত্ৰাৰ ভূয়সী প্ৰশংসা কৰে মুঠৰ ওপৰত মধুবন্তী একাডেমীৰ এই 18তম প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানটিয়ে যোৰহাটবাসীক এটি সৃজনশীল আৰু হৃদয়স্পৰ্শী অভিজ্ঞতা উপহাৰ দিয়ে আমাৰ এই মধুবন্তী একাডেমী শাস্ত্ৰীয় সংগীত আৰু চিত্ৰকলা একাডেমীখন গড়মূৰ LMDC ৰোডত অৱস্থিত আজি আমি 18তম বৰ্ষ পালন কৰিছোঁ বৰ্ষপূৰ্তি পালন কৰি আছোঁ আৰু এই বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি বহাগৰ আগমনৰ সময়তে আমি বিভিন্ন অনুষ্ঠান সৰু সৰু কণমানিসকলক লৈ বিভিন্ন অনুষ্ঠান আমি আয়োজন কৰিছোঁ আমাৰ এই মধুবন্তী একাডেমীয়ে বৰ্তমান 18টা বৰ্ষ পূৰ্তি কৰিছে আৰু এই একাডেমীখনে দুটাকৈ এক্সামিনেশ্যন চেণ্টাৰ পাবলৈ সক্ষম হৈছে এটা হৈছে বংগীয় সংগীত পৰিষদ ৰবীন্দ্ৰ ভাৰতী আণ্ডাৰত আৰু এটা হৈছে ভাতখান্দে সংগীত বিদ্যাপীঠৰ আণ্ডাৰত আজি এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে আছে আপোনাৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী পণ্ডিত বিদ্যুৎ কুমাৰ মিশ্ৰ ছাৰ দিগন্ত বুঢ়াগোহাঁই ছাৰ ডক্টৰ কৰুণাকান্ত শৰ্মা ছাৰ দীপ্তি বাইদেউ আৰু প্ৰণীতা বৰুৱা বাইদেউ লগতে আছে পৰাগ শইকীয়া ছাৰ লগতে পাই আমি নথৈ আনন্দিত আশা কৰিছোঁ আমাৰ ল'ৰা ছোৱালীখিনিও তেওঁলোকক ওচৰত পাই অতি উৎসাহিত হ'ব আজি এই 12ৰহণীয়া অনুষ্ঠানত আৰম্ভণি কৰিছে প্ৰীতিশিখা বৰগোহাঁয়ে তেওঁৰ এটা শিৱ বন্দনা কথক নৃত্যৰে তেওঁ সকলোকে অনুপ্ৰাণিত কৰিলে ছেকেণ্ডতে আছে আপোনাৰ এটা ৰাম ভজন পৰিচালনা কৰিছে আমাৰ বিদ্যালয়ৰ অধ্যক্ষা প্ৰিয়ংকা বৰগোহাঁয়ে আৰু ইয়াৰ পাছতে আছে কণমানিসকলৰ বিভিন্ন অনুষ্ঠান যেনে আপোনাৰ জয়ন্ত হাজৰিকাৰ গীত তাৰপিছত ট্ৰেডিশ্যনেল নৃত্য অনুষ্ঠান এনেকৈ বিভিন্ন অনুষ্ঠানে আৰু শেষত আমি ভায়লিন আৰু বিহুৰে আমাৰ অনুষ্ঠানটি সমাপ্ত কৰিম আৰু লগতে আমাৰ কাৰণে আজি গৌৰৱৰ দিন যে বিদ্যুৎ মিশ্ৰ ছাৰে আহি পেলাই আমাৰ সকলো ৰাইজকে নিজৰ বেহলা বাদনেৰে অতি আপ্লুত কৰিলে তেওঁলৈ আমি চিৰকৃতজ্ঞ হৈ থাকিম যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও